भयोधा চিন্তা কৰিব আৰু এইখিনি কৰিবলৈ যাওঁতে আমাৰ অজানিত অনেক দুখ ত্ৰুটি নিশ্চয় হ'ব সৰ্বদুখ ত্ৰুটি আপোনাৰ হবে যেন নিজৰ দাসৰ দাগ বুলি গণ্য কৰি আমাক পৰম কৃপা কৰে এই গুৰু সমস্ত আজি দ্বিতীয় কীৰ্তনত যি ভাগৱতৰ মহা তাৎপৰ্যৰ কথা ক'বলৈ গৈছে হুকমণিয়ে পৰীক্ষিত ৰজাৰ আপোনালোকে জানিছে যে 7 দিন 7 ৰাতি 12 স্কন্ধ মহাভাগৱতৰ সমস্ত তত্ত্ব কথা ইতিমধ্যে পৰীক্ষিত কৈ সমাপ্ত কৰিছে আৰু তাৰ পিছত যে 7 দিনৰ যিটো সাৰ তাৎপৰ্য ৰূপত এটা পুনৰ ক'বৰ কাৰণে তেওঁ প্ৰযত্ন কৰি কৈ আছে এই যে 12 স্কন্ধ মহাভাগৱতৰ যি মহা তাৎপৰ্য এই তাৎপৰ্যটো আমি সঁচাকৈ চিন্তা কৰিব লগা বিষয় যে অন্যান্য গ্ৰন্থত অন্যান্য আখ্যানত অধ্যায় বুলি কৈছে খণ্ড বুলি কৈছে এনেদৰে বৰ্ণনা কৰিছে কিন্তু ভাগৱতত স্কন্ধ বুলি উল্লেখ কৰিছে একোটা বিভাগত স্কন্ধ মানে আমি বুজি পাওঁ স্কন্ধ মানে হৈছে মুণ্ড
অৰ্থাৎ এই 12টা মুণ্ডৰ কথা আমি ভাগৱতৰ জৰিয়তে আমি বুজিব লাগিব। এই 12টা মুণ্ড মানে কি? গতিকে আমি সৃষ্টি পাতনিতে ইয়াৰ তত্ত্বটো বিচাৰিব লাগিব। যেতিয়া ব্ৰহ্মাই স্বয়ং প্ৰভু ভগৱন্তক মহাস্তুতি কৰিছিল পদ্মকল্পতে, প্ৰভু ভগৱতী যিটো ৰূপত তেওঁ দেখা দিছে, এই ৰূপটোৱে হৈছে প্ৰভু ভগৱন্তৰ এক বিৰাট ৰূপ। বিৰাট পুৰুষৰ যিটো ৰূপ, এই ৰূপটোকে সৰ্বপ্ৰথমে ব্ৰহ্মাক তেওঁ দৰ্শন দিয়াইছে। আৰু তেওঁৰ অভিলাষ আছে যে যিটো দৰ্শন তেওঁ ব্ৰহ্মাক দিব, সেই দৰ্শন অনুসৰিহে তেওঁ কাৰ্যটো সমাপন কৰিব। গতিকে তেওঁ নিজে জানে যে তেওঁ নিজৰ যিটো ব্ৰহ্মস্বৰূপ মহামূৰ্তি ভাগৱত স্বৰূপত দান দিবৰ কাৰণে তেওঁ উপবিষ্ট হৈছে। গতিকে সেই পৰম ব্ৰহ্মই বিৰাট পুৰুষৰ ৰূপত 12টা মুণ্ড লৈ, অৰ্থাৎ সেই বিৰাট পুৰুষৰ 12টা মুণ্ড আছে। 12টা মুণ্ড মানে 12খন মুখ। গতিকে এই 12খন মুখৰ জৰিয়তে 4টা মহাতত্বৰ কথা ক'বলৈ গৈ জ্ঞান বিজ্ঞান তদং ৰহস্য, তাৰ পিছত এই ৰহস্য তত্ত্বৰ অন্তৰ্গত আৰু কেইটামান মহাতত্ত্বক সংগত কৰিছে কি? মায়া ইষ জীৱ তৰম জাতি দ্ৰব্য ক্ৰিয়া গুণ। এই সমস্তখিনি কিন্তু ৰহস্য তত্ত্বৰে একো এটা অংশ। স্বয়ং প্ৰভু ভগৱন্তে আদিতে চমুকে ৰহস্য তত্ত্বক একমুঠি কৰি কেৱল 4টা এক ৰূপত তেওঁ প্ৰথমতে যদিও ব্ৰহ্মাক প্ৰদান কৰিছিল, কিন্তু এই তত্ত্বখিনি ক'বলৈ যাওঁতে তেওঁ এখন মুখেৰে এটা এটা তত্ত্ব ক'বলৈ গৈ আছে। যেতিয়া তেওঁ এখন মুখেৰে প্ৰথম তত্ত্বটো কৈ দিলে যে জ্ঞান তত্ত্ব, জ্ঞান তত্ত্বটো কৈ শেষ কৰিছে, তেওঁ এটা মুণ্ড সহি গৈছে। তাৰপিছত বিজ্ঞান তত্ত্ব কৈছে, বিজ্ঞান তত্ত্বটো কওঁতে কওঁতে বিজ্ঞান তত্ত্ব সমাপ্ত হৈছে, তেওঁ দ্বিতীয়টো মুণ্ড তেওঁ সহি গৈছে। ঠিক তেনেকৈ প্ৰত্যেকটো তত্ত্বৰ কথা কওঁতে কওঁতে এটা সময়ত যেতিয়া একমুণ্ডই যেতিয়া পৰম তত্ত্ব যেতিয়া সমাপ্ত কৰিছে, তেতিয়া স্বয়ং প্ৰভু ভগৱন্তৰ সেই অন্তিমটো মুণ্ডও তেওঁ কি কৰিছে যে সম্বৰণ কৰিছে। অৰ্থাৎ 12টা মহাতত্ত্ব কোৱাৰ পিছত ঠাইতে প্ৰভু ভগৱন্ত অন্তৰ্ধান হৈছে। গতিকে এই 12টা মহাতত্ত্বৰ কাৰণে 12 স্কন্ধ বুলি আমাৰ ব্যাসদেৱ যিজন প্ৰভু ভগৱন্তৰ মহা অৱতাৰ, তেওঁই নিৰূপণ কৰি থৈ গৈছে। আৰু সেইকাৰণে 12 স্কন্ধ মহাভাগৱতৰ এই তত্ত্বত আচলতে কি আছে, তাৎপৰ্যত কি আছে, এই কথাটো কৈছে যে ভাগৱতৰ এই তত্ত্বত কৃষ্ণ বিনে আন একোৱেই নাই। কৃষ্ণ বিনে নাই আতপৰ দেৱ, জানিয়া কৃষ্ণ কৰিও সেৱ। এতিয়া স্বয়ং প্ৰভু ভগৱন্তক ব্যাসদেৱে হওক বা ব্ৰহ্মাদেৱে হওক এজন দেৱৰ ৰূপতে তেওঁ কৃপা পাবলৈ সমৰ্থ হৈছে। গতিকে ভগৱন্ত নিৰাকাৰ নিৰঞ্জন হ'লেও তেওঁ যদি সৃষ্টিত যদি কাৰোবাক যদি কিবা কৃপা কৰিব লাগে, কিবা যদি কৰ্ম সাধন কৰিব লাগে, তেতিয়াহ'লে দেৱৰ ৰূপতে তেওঁ কৰ্ম সাধন কৰে। গতিকে সেইকাৰণে আমাৰ মাধৱ পুৰুষজনে ঘোষা সুন্দৰভাৱে কৈছে, কৃষ্ণ একদেৱ দুখহাৰী কাল মায়াদীৰ অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ। সৃষ্টিৰ জীৱবিলাকক যদি কিবা প্ৰকাৰে উপকাৰ কৰিব লাগে, কিবা প্ৰকাৰে ৰক্ষা কৰিব লাগে, তেতিয়াহ'লে দেৱৰ ৰূপতেই ৰক্ষা কৰিব। গতিকে ব্ৰহ্মাকো দেৱ বুলি কোৱা হৈছে, কৃষ্ণকো দেৱ বুলি কোৱা হৈছে, ৰুদ্ৰকো দেৱ বুলি কোৱা হৈছে। আৰু এই দেৱৰ ৰূপেই সংসাৰী জীৱবিলাকক তেওঁ তৰণৰ উপায়ো দিছে। সৃষ্টি স্থিতি পালনৰ সংহৰণৰ সমস্ত ব্যৱস্থাৰ মাজেৰে জীৱবিলাকক এক দিগদৰ্শন দিবৰ কাৰণে সদায় প্ৰযত্ন কৰে। সেইকাৰণে সেইজন কৃষ্ণৰ চৰণত আমি সমৰ্পিত হ'ব লাগিব। কৃষ্ণৰ নাম লোৱা, কৃষ্ণৰ ভক্তি কৰা, কৃষ্ণক আশ্ৰয় কৰাৰ লগতে যিটো আমাৰ সাধন হ'ব, সেই সাধনটো হৈছে পুণ্য। পুণ্য সাধনৰ জৰিয়তে এই সৃষ্টিত আমি সুখ আৰু ভোগ কৰিব পাৰোঁ। প্ৰত্যেক জীৱৰে
বিষয় সংসাৰৰ পৰা সুখ আৰু ভোগৰ বাঞ্ছাটোকেই প্ৰথমতে কৰে। কিন্তু যেতিয়াহে বিষয়ৰ প্ৰতি বৈৰাগ্য আহিব তেতিয়াহে মুক্তিৰ ব্যৱস্থাটো বিচাৰিব। কিন্তু আমি যত জীৱ তত শিৱৰ ৰূপত যদিও ভগৱন্তৰ এক ৰূপ লৈ আছোঁ, কিন্তু আমি বিষয় সংসাৰত সদায় মুক্তিৰ বাঞ্ছাৰ পূৰ্বতে আমি কেৱল ভোগৰ বাঞ্ছাহে কৰোঁ। আৰু ভগৱন্তে সেইকাৰণে দেৱৰ ৰূপতে সমস্ত জীৱক কি কৰে, উদ্ধাৰ কৰিবৰ কাৰণে বা কৃপা কৰিবৰ কাৰণে মানে বাঞ্ছা কৰে। সেইকাৰণে কৈছে, যাহাৰো আছে পুণ্য অসংখ্যাত শিশি পাতে কৃষ্ণ কথা, শিশি পাতে কাণ কৃষ্ণৰ কথাটো। এতিয়া কৃষ্ণৰ কৃপা পাবৰ কাৰণেও আমাৰ জন্ম জন্মান্তৰৰ পুণ্য লাগিব, জন্ম জন্মান্তৰৰ সংস্কাৰ লাগিব, তেতিয়াহে আমি কৃষ্ণৰ কথা কাণ পাতিব পাৰোঁ। চিন্তা কৰক, আমি পূজাৰ জৰিয়তে, সেৱাৰ জৰিয়তে, যজ্ঞৰ জৰিয়তে আমি দেৱৰ কিবা বিচাৰোঁ, কৃষ্ণৰ কিবা আমি বিচাৰোঁ। কিন্তু সেই কৃষ্ণক আমি যদি মুক্তিৰ ব্যৱস্থাত যদি আশ্ৰয় কৰোঁ, তেতিয়াহ'লে আজন্মৰ পুণ্যৰ ফল আমাৰ থাকিব লাগিব। তেতিয়াহে কৃষ্ণৰ কথা শুনিবৰ কাৰণে, কৃষ্ণৰ তত্ত্বটো বুজিবৰ কাৰণে আমি প্ৰযত্ন কৰোঁ। নহ'লে আমি কৃষ্ণক আশ্ৰয় কৰি বিষয় সংসাৰৰ ভোগৰ কথাহে চিন্তা কৰোঁ। হয়নে নহয় বাৰু? আপোনালোকে চেষ্টা কৰক, গণ্য কৰক, বিশ্লেষণ কৰক। আমি কৃষ্ণক কিয় আশ্ৰয় কৰোঁ? এইখন সংসাৰৰ মুক্তি পাবৰ কাৰণে কৃষ্ণক আমি কেইজনে আশ্ৰয় কৰোঁ? আশ্ৰয় কৰোঁ এটাই কাৰণত, যে আমাৰ সংসাৰৰ দুখ, সংসাৰৰ ক্লেশ, তিনি তাপৰ যিখিনি যন্ত্ৰণা, এইখিনিৰ পৰা আমি উপশম পাব লাগে। এইখিনিৰ পৰা মুক্ত হৈ আনন্দ মনেৰে গোটেই জীৱনটো আমি সুখ ভোগ কৰিব লাগে। তাৰ কাৰণে প্ৰভু ভগৱন্তক আমি আশ্ৰয় কৰোঁ আৰু নিবেদন কৰোঁ, হে প্ৰভু তুমি মোক কৃপা কৰা, তুমি মোৰ দুখ নিবাৰণ কৰা, কাল ব্যাধি সমস্তবিলাক মোৰ পৰা আঁতৰাই দিয়া, গৃহদুখ কালদুখ মাৰি মৰক ইত্যাদি ইত্যাদি অপশক্তিবিলাকৰ পৰা আমি পৰিত্ৰাণ পাব বিচাৰোঁ। তাৰ মানে আমি এইখন ভোগৰ সংসাৰতে আমি তৃপ্ত হৈ থাকিবৰ কাৰণে সদায় বাঞ্ছা কৰোঁ। আৰু ভগৱন্তে সমস্তৰে মনৰ কামনা যিহেতু পূৰণ কৰিবৰ কাৰণে তেওঁ বদ্ধপৰিকৰ, যোনে যি বিচাৰে তাকেই দিবৰ কাৰণে তেওঁ সমৰ্থ। গতিকে আমাৰ ভাগৱতে এইটো কৈছে, বিষয়ে ডুবি থকা সকলে অন্তত এইটো জন্মতো কোনো কাৰণতে বা এটা জন্মতে কোনো কাৰণতে মুক্তি পাব নোৱাৰে। অন্তত এনেকুৱা কৰ্ম কৰক, যি কৰ্মই সুখ ভোগ কৰাৰ লগতে মহা পুণ্য অৰ্জন কৰক, যি পুণ্যক লৈ আমি জীৱনৰ অন্তত আমি সেই পুণ্যক অৱলম্বন কৰি পৰলোকলৈ যে আমি গমন কৰিব পাৰোঁ। আৰু এইটো জন্মত যিখিনি কৰিব নোৱাৰিলোঁ, যে পৰৱৰ্তী জন্মত এই জন্মৰ পুণ্যৰ ফলে আমাক কিবা নহয় কিবা এটা পাৰ দিয়ে। আজি যে এই মহাবৈকুণ্ঠত ভগৱন্তৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে আমাৰ যে শক্তি খাদ্য হৈছে, শ্ৰৱণ কৰিবৰ শক্তি খাদ্য হৈছে, ভাগৱতে কৈছে যে এই শক্তি খাদ্য এইটো জন্মৰ কৰ্মফল নহয়। কত জন্মত আমি হয়তো পুণ্য ধৰ্ম আচৰণ কৰিছিলোঁ, তাৰ ফলতে আমি এইটো জন্মত উপজিয়ে হওক বা তাৰ পিছতে কৰ্মসূত্ৰে সাধু সংগৰ আমাৰ দৰ্শন হৈছে, গুৰু দৰ্শন হৈছে, যাৰ ফলত আমি আজি কৃষ্ণ কথা একান্ত মানে আমি শ্ৰৱণ কৰিবলৈ, কীৰ্তন কৰিবলৈ, আমি সমস্ত বিষয় সংসাৰৰ পৰা অন্তত আমি মুক্ত হ'বলৈ আমি সুযোগ আৰু সুবিধা পাইছোঁ। কিন্তু এইখন বিষয় সংসাৰত তেনে সৌভাগ্য কিমান আছে? সেইসকলে বিষয় কৰ্মত দৌৰি ফুৰোতে ঈশ্বৰৰ নামত এটা প্ৰাৰ্থনা কৰিবৰ কাৰণে, ঈশ্বৰৰ নামত নিজৰ মনত অকণমান স্থিতপজ্ঞ এটা ৰূপ দিবৰ কাৰণে কাৰো আহৰি নাই। কেৱল ধন সম্পদ বিষয় বৈভৱৰ তাৰণা অহৰহ কৰ্মত পবিত্ৰ হৈ আছে। আৰু সেইসকলে কৃষ্ণ কথা শুনিবৰ কাৰণে তেওঁলোকৰ কোনো কাৰণত ভাগ্য নাই, এই কথাটো তেওঁ নিজেই স্বীকাৰ কৰে। অৰ্থাৎ তেওঁলোকৰ পুণ্যৰ ফল নাই কাৰণে আজি তেওঁলোকে কৃষ্ণৰ কথাৰ পৰা, কৃষ্ণৰ তত্ত্বৰ পৰা, ভকতৰ সংগৰ পৰা তেওঁলোক আঁতৰি থাকিব লগা হৈছে। সেইসকল দুৰ্ভগীয়াই বুলি ক'ব লাগিব। গতিকে আজি ভাগৱতৰ তাৎপৰ্যত এই কথাটোকে কৈছে যে কৃষ্ণৰ অবিহনে শ্ৰেষ্ঠ দেৱ যিহেতু এইখন সংসাৰত নাই, গতিকে সেই কৃষ্ণৰ গুণগান
যদি ভকতৰ মুখেৰে সদায় কীৰ্তন হৈ থাকে, শ্ৰৱণ হৈ থাকে, অৰ্চন হৈ থাকে, বন্দন হৈ থাকে, সেইজন ভক্ত নৱবিধা ভক্তিয়ে সৰ্বখনতে তেওঁৰ দেহ মন আচন্ন কৰি থকাৰ মুহূৰ্তত সেই ভক্তজনৰ যদি কোনোবাই দৰ্শন পায়, সেই ভক্তজনৰ যদি সেৱা যদি শুশ্ৰূষা কৰিবৰ কাৰণে, যদি সংস্পৰ্শ কৰিবৰ কাৰণে তেওঁ যদি সৌভাগ্য হয়, জানিব লাগিব তেওঁৰ পুণ্যৰ দুৱাৰ খোল খাই গ'ল আৰু ভক্তিৰ পন্থত তেওঁ আগবাঢ়িবলৈ এক মহা সুযোগ লাভ কৰিছে। গতিকে সেইকাৰণে আজি এই মহাভাগৱতৰ তত্ত্ব আজি পৰীক্ষিত মহাৰাজক এই ভাগৱত মূৰ্তিটো তেওঁ পুনৰবাৰ স্মৰণ কৰিবৰ কাৰণে, ধ্যান কৰিবৰ কাৰণে তেওঁ এই তাৎপৰ্য বৰ্ণনাটো প্ৰদান কৰিছে। এতিয়া ভাগৱত তেওঁ জ্ঞান ব্যৱস্থাৰ মাজত লাভ কৰিলে, এতিয়া তেওঁ ধ্যানৰ মাজত সেই ভাগৱত তেওঁ পাব লাগিব। গতিকে সেইকাৰণে ভাগৱতৰ আচল যিটো তত্ত্ব ৰহস্য বা তাৎপৰ্য, এই তাৎপৰ্যটো নামৰ মহত্বৰে প্ৰকাশ কৰিবৰ কাৰণে কৌকমণিয়ে প্ৰযত্ন কৰিছে আৰু তাক লৈ পৰীক্ষিতে ইহ সংসাৰৰ পৰা পৰম মুক্তি পাবলৈ এক ব্যৱস্থা পাব লাগিব। এই বাঞ্ছাৰে এই মহাভাগৱতৰ মহাতত্ত্ব ব্যক্ত হৈছে। কৃষ্ণ যিজনে গাই হৰি নাম সেবি অপাছত ফুৰে যত দেৱ দেৱী যতে কতীৰ্থে তাক স্তুতি কৰে হতাৰ বায়ু পাপ সমস্ত হৰে হিৰামে যিটো জনে ফুৰে নাম হতাৰ পাছে পাছে ভ্ৰমন্ত হৰি হিৰামে বৎসক স্নেহে যেন ধেনু ঘাই অভজিও জানি হেন হৰি ভকত আৰু ভগৱন্তৰ মাজত যিটো নিবিড় সম্বন্ধ আছে, সেই সম্বন্ধটো কিমান নিৰ্মল তাকে এতিয়া বুজাবৰ কাৰণে কৈ আছে। নিৰাকাৰ নিৰঞ্জন সেই পুৰুষজন সেই ৰূপে জগতত তেওঁ লীলা কৰি আছে, জগতক কৃপা কৰি আছে, কিন্তু তাৰ তত্ত্বটো কোনেও বুজি নাপায়। ভকতেও হয়তো অনুভৱ নকৰে কৃষ্ণৰ এই মহৎ তত্ত্ব বা মহৎ গুণ। এই সমস্তবিলাক তেওঁ যেতিয়া স্মৰণ কৰে, সোঁৱৰণ কৰে, তেওঁৰ মন প্ৰাণ পুলকিত হৈ যায়। সেইকাৰণে সৰ্বখনতে কৃষ্ণ নাম তেওঁ ধ্যান কৰাৰ লগতে সেই নামৰ তত্ত্বৰে সেই কৃষ্ণৰ মূৰ্তিটো তেওঁৰ মনত বা হৃদয়ত তেওঁ স্থাপন কৰিবলৈ প্ৰযত্ন কৰে আৰু সেই হৰিক হৃদয়ত লৈ মুখৰ হৰিৰ নাম তত্ত্বৰ মহিমা প্ৰকাশ কৰি অনৰ্গল তেওঁ সেই চেতনাৰে ধাৰণাৰে তেওঁ ভ্ৰমণ কৰে। তেওঁ বিষয় কৰ্মত য'তেই নাযাওক, এইটো তেওঁৰ মুখ্য কৰ্ম নহয়। এইটো সংসাৰত যিহেতু কোনোখনত কৰ্মহীন অৱস্থাৰে থকাটো ধৰ্ম হ'ব নোৱাৰে, গতিকে সেইকাৰণে কৰ্মই ধৰ্ম বুলিহে তেওঁ সেই বিষয়ত তেওঁ হয়তো কৰ্মত নিবিষ্ট হ'ব লগা হয়। কিন্তু এই কৰ্ম কৰিবলৈ যাওঁতেও সৰ্বক্ষণে যদি ঈশ্বৰৰ তত্ত্বটোকে স্মৰণ কৰে, ঈশ্বৰৰ নামকে স্মৰণ কৰে, ঈশ্বৰৰ নামক সেই কৰ্ম সমৰ্পণ কৰি সেই কৰ্ম কৰিবলৈ যাওঁতে সেই কৰ্মত তেওঁ কোনো দিন আসক্ত নহয়, যাৰ ফলত ভগৱন্তে তেওঁৰ মুখৰ পৰা, তেওঁৰ হৃদয়ৰ পৰা কৃষ্ণৰ নামৰ স্মৰণ সদায় শুনিবৰ কাৰণে প্ৰযত্ন কৰে। আৰু আমাৰ এটা স্বাভাৱিক প্ৰবৃত্তি আছে যে আমাৰ গুণ যদি কোনোবা জনে
যদি আমাৰ অজ্ঞাতে যদি কাৰোবাৰ আগত যদি প্ৰচাৰ কৰে, আমাৰ গুণ যদি প্ৰশংসা কৰে, এই কথাষাৰ শুনাৰ পিছত সেইজনৰ প্ৰতি আমাৰ যিটো আত্মীয়তা বাঢ়িব, ভগৱন্তৰ সেইটোৱেই। তেওঁ হয়তো কোনো ভকতক ক'ব লগা হোৱা নাই যে মোৰ নাম লোৱা, মোৰ নাম লোৱা, কিন্তু কোনোবাজনে যদি তেওঁৰ নাম লৈ তেওঁৰ পৰা একো নিবিচৰাকৈ তেওঁৰ মহিমা তত্ত্বতে নিজৰ মন প্ৰাণ সমৰ্পিত কৰি এই কৃষ্ণকে ধ্যান কৰি কৃষ্ণৰ জপ গুণ কীৰ্তি যদি বিলাই ফুৰে, সেইজনৰ প্ৰতি প্ৰভু ভগৱন্তৰ কিমান দয়া হ'ব, কিমান তেওঁৰ প্ৰাণ আতুৰ হ'ব। গতিকে ভগৱানে কৈছে যে সেইজনৰ পিছে পিছে তেওঁ যাবলৈ বাধ্য হয়। তেওঁ যিমানটা নাম স্মৰণ কৰে, যিমানটা নাম লয়, প্ৰত্যেকটো নামৰ মালাৰে তেওঁ এক সুগন্ধিময় এক মালা তেওঁ গাঁঠি গৈ থাকে। আৰু সেই মালা তেওঁ আনন্দ মনেৰে তেওঁ বৈকুণ্ঠ গৈ পাৰিষদসকলৰ আগত দেখুৱাই গৰ্ব কৰি সেই মালা আনন্দৰে পিন্ধি উৎসৱ কৰে। যেনেকৈ আমি যেতিয়া মানে দিগ্বিজয় কৰি আহোঁ বা এখন যুদ্ধ যেতিয়া জয় কৰি আহোঁ, যেতিয়া সেই যুদ্ধত যেতিয়া আমাক বৰমাল্য পিন্ধা বা উপহাৰ এটা দি আমাক অতি সন্তোষিত কৰি পঠিয়াই, সেই সম্পদটো আমি আনক দেখুৱাই কিমান আমি আনন্দ পাওঁ, কিমান আমি তাৰ ৰহস্যত আমি ডুব গৈ থাকোঁ। তৎপ্ৰভু ভগৱন্তে যে ভকতৰ নামৰ মহিমাৰে তেওঁ যিখিনি আনন্দ পাইছে, সেই নামৰ এক এক তত্ত্বৰে একোটা মালা পিন্ধি সেই ভকতৰ নামৰ সেই মালা তেওঁ বৈকুণ্ঠবাসীক দেখুৱাই মহা উৎসৱ কৰে। গতিকে সেইকাৰণে যিজনে ভগৱন্তৰ এই নাম গুণ তত্ত্ব লাভ কৰি ভগৱন্তক সাৰথি কৰিব পাৰিছে, সেইজনৰ সৰ্বকৰ্ম সাধনাৰ কাৰণে দেৱতাসকল সদায় প্ৰস্তুত থাকে। ভকতে যিফালে যায় সৰ্ব দেৱতা তেওঁৰ আগে পিছে গৈ থাকে। কাৰণ সেই দেৱতাসকলে বিচাৰে যে ভকতৰ কোনো দুখ হ'ব নালাগিব, ভকতৰ সমস্ত মনৰ বাঞ্ছা পূৰণ হ'ব লাগিব। তাৰ জৰিয়তে যি যি দেৱক যি যি দায়িত্ব প্ৰভু ভগৱন্তে প্ৰদান কৰিছে, যি যি শক্তি প্ৰদান কৰিছে, ভকতে বিচাৰিলে সেই শক্তি যেন তেওঁলোকে দিব পাৰিব। ভকতৰ সেৱাত বা ভগৱন্তৰ সেৱাত তেওঁলোকৰ শক্তি যেন নিয়োজিত কৰিব পাৰি, তাৰ কাৰণে তেওঁলোকে ভকতৰ সংগৰে। কিন্তু ভকতে বুজিয়ে নাপায় বা ভাবিব লগা পৰিৱেশ নাহে যে মোৰ লগত দেৱতাসকল আগে পিছে ঘূৰি আছে। গতিকে সেইজন ভকতে যিফালে যায় মহা সংকট দূৰ হৈ যায়। সেইজন ভকতে যিফালে যায় তাৰ পুণ্য সিঞ্চৰিত হৈ গৈ থাকে। সেইজন ভকতক কোনোবাই যদি দৰ্শনো কৰে তেওঁৰ মহালাভ হয়, তেওঁৰ মন বুদ্ধি শুদ্ধ হৈ পৰে। আৰু সেইজনক দেখাৰ লগে লগে যদি দুষ্ট প্ৰকৃতিৰ লোকসকলৰো অন্তৰত কিবা নহয় কিবা এটা ভাৱৰ প্ৰতিক্ৰিয়া আহিব, আৰু সেইজনৰ দৰ্শন হোৱাৰ লগে লগে তেওঁৰ জীৱনত কিবা নহয় কিবা এটা পৰিৱৰ্তন হ'ব। আজি ভকতৰ এই ৰূপটোৰ বৰ্ণনা আজি কাক দিছে? পৰীক্ষিতক দিছে। এইকাৰণে দিছে যে ভকতৰ মহাহৰি সেইজনক সাৰথি কৰি তুমি মুক্তি পাব লাগিব। তুমি ব্ৰহ্মশাপত দগ্ধ হৈ আছা, ভাগৱতৰ তত্ত্ব তুমি লাভ কৰিছা, কিন্তু এতিয়া ধ্যান আৰু সমাধিৰ জৰিয়তে তুমি ভগৱন্তৰ ৰূপ দৰ্শন কৰিব পাৰিব লাগিব। জ্ঞান দৰ্শনত ভগৱন্তক তেওঁ বুজিছে, কিন্তু আত্মদৰ্শনত ভক্তি দৰ্শনত সেই ভগৱন্তৰ সংগী হ'বৰ কাৰণে তেওঁ প্ৰযত্ন কৰিব লাগিব। গতিকে যিটো দেহ ভগৱন্তে দিছে, এইটো দেহত ভগৱন্ত আছে বুলি আমি কোনোদিন ভাবিবলৈ আমাৰ সামৰ্থ্য হোৱা নাই। এইকাৰণে যে আমাৰ বিষয় তিনি তাপে আমাক সকলো সময়তে মহাচন্ন কৰি আছে। কিন্তু আমাৰ এইটো ভাৱনা আহিব লাগিব, যিটো দেহত কৃষ্ণ বাস কৰি আছে, এইটো দেহ নিশ্চয় কৃষ্ণই ৰক্ষা কৰিব। কিন্তু আমি এইটো দেহক যদি আমি কৃষ্ণৰ দেহ বুলি, ভগৱন্তৰ দেহ বুলি যদি গণ্য নকৰোঁ, মোৰ দেহ বুলি যদি গণ্য নকৰোঁ, তেতিয়াহ'লে এইটো দেহত নানা ধৰণৰ সংকট আহিব। এই দেহ ৰক্ষা কৰিবৰ কাৰণে আমি সাংঘাতিকভাৱে আমি বিষয়ত মৰ্জিত হৈ আমি কেৱল দুখ কষ্ট যন্ত্ৰণা পোৱাৰ বাহিৰে দেহক ৰক্ষা কৰিব পৰা শক্তি নাই। চাওকচোন,
এইটো দেহ জন্মৰ পৰা এই মুহূৰ্তলৈকে ক্ষণে ক্ষণে বৃদ্ধি হৈছে, ক্ষণে ক্ষণে ক্ষয় হৈছে। আমি নিজৰ ইচ্ছামতে দেহটো বৃদ্ধি কৰিব পৰা নাই, নিজৰ ইচ্ছামতে দেহটো ক্ষয় কৰিব পৰা নাই। কিন্তু কাল আৰু মায়াৰ মহিমাৰে ভগৱন্তে সমস্তৰে কাল আৰু আয়ু শ্ৰী সমস্তবিলাক নিজে নিজে হৰণ কৰি গৈ আছে। আমি কোনেও ক'ব নোৱাৰোঁ মোৰ দেহটোক মই ৰক্ষা কৰিব পাৰিছোঁ বুলি। আজি যিটো দেহক লৈ আমি গৰ্ব কৰিছোঁ, অহংকাৰ কৰিছোঁ, কাইলৈ সেইটো দেহটো শুকাই খিনাই যাব। কেনেকৈ সেই দেহটোক আমি পৰিপূৰ্ণ কৰিম, হাজাৰ চেষ্টা কৰিলেও আমি তাক কেতিয়া সমৰ্থ হ'ব নোৱাৰোঁ। পৰমায়ু সমাপ্তিত আমি উপলব্ধি কৰিম যে মোৰ দেহটো আৰু দেহ হৈ থকা নাই। কিন্তু এইটো দেহক যদি আমি সঁচাকৈ যদি বিষ্ণুৰ শক্তিৰে যদি শক্তিমন্ত কৰিব পাৰোঁ, তেতিয়াহ'লে জীৱনৰ অন্তিম মুহূৰ্ততো এইটো দেহ কোনো কাৰণতে জহি বহি নাযায়। বিষ্ণুৰ শক্তিত শক্তিমন্ত হৈ তেজৱন্ত এক ৰূপ লৈ চিৰ যৌৱনৰ এক শক্তি যেন বিৰাজিত হৈ আছে। মনটোহে হয়তো বৃদ্ধ হয়, কিন্তু দেহটো যেন বৃদ্ধ নহয়। দেহৰ প্ৰতি কোনো অনুভৱে নাই, তথাপিও চিৰ যৌৱন একা মহাশক্তি ঋষি সমস্তে যেনেকৈ সদায় লাভ কৰি থাকে, তদ্ৰূপ আজি মনুষ্যই ভক্তয়ো আজি প্ৰভু ভগৱন্তৰ কৃপাত সেই দেহটোক ঈশ্বৰৰ সমৰ্পণ কৰিব পাৰিলে ঈশ্বৰে সেই দেহটোক ৰক্ষা কৰিব, কাল আৰু ব্যাধিৰ পৰা এই দেহটোক মুক্ত কৰিব। আৰু সেইকাৰণে এই দেহটোক ঈশ্বৰৰ সমৰ্পণ কৰিবৰ কাৰণে ভিতৰত থকা পৰমাত্মা ৰূপী সেই শক্তিটোক ৰূপ দিবৰ কাৰণে আজি এই ভাগৱত তাৎপৰ্যৰ কথা কৈ আছে কৃষ্ণ। কজনে যদি নাম চৰে অশুনে মানে পাপ কবাৰো হৰে ৰামে হেনকে আশ্চৰ্য দেৱতা হৰি অজাহাৰ নাম লইলে মাত্ৰ তৰি ৰামে অনিচ্ছাটো যিটো বিষ্ণু কহে তাহাৰো সমস্ত পাত ৰামে প্ৰেমে ভজে যিটো কৃষ্ণ কহিব তাহাৰ কত নামৰ কি মহা তত্ত্ব আছে, কি মহা শক্তি আছে। আজি সেই শক্তিটোৰ এটা বৰ্ণনা সুন্দৰভাৱে দিবলৈ প্ৰযত্ন কৰিছে। যিসকলে হৰি নাম উচ্চাৰণ কৰে, সেই হৰি নাম উচ্চাৰণ কৰাৰ লগে লগে সৰ্ব পাপবিলাক হৰণ হৈ যায়। আৰু সেই হৰিনামে বাহিৰে ভিতৰে ক্ৰিয়া কৰে। যিজনে হৰিনাম লয় তেওঁৰ মন বুদ্ধিত সমস্ত পাপ নাশ হয়। যিয়ে সেই হৰি নাম শুনে, শুনা মাত্ৰকে সেইজনৰো সমস্ত পাপৰ পৰা মুক্ত হোৱাৰ এটা ৰাস্তা খোল খাই যায়। গতিকে নামৰ ৰস, নামৰ তত্ত্ব কিমান পবিত্ৰ আজি এই ধাৰাটোকে আজি ভাগৱতৰ জৰিয়তে কৈছে। যেনেকৈ দেশৰ সৰ্বোচ্চ ক্ষমতাত থকা জনৰ নাম যিজনে কয় বেলেগৰ আগত নিজৰ পৰিচয়টো দাঙি ধৰিবলৈ যত্ন কৰে, সেইজনক সকলোৱে সমীহ কৰিব। আজি যদি নৰেন্দ্ৰ মোদীৰ কথা কৈ কোনোবাজনে কয় যে মই নৰেন্দ্ৰ মোদী বা প্ৰধানমন্ত্ৰী মই বিশ্বস্ত, মই সকলো সময়তে তেওঁৰ ওচৰলৈ মই অবাধ গতিৰে গৈ সকলো কথা আলোচনা কৰোঁ, যদি এই কথাটো যদি কোনোবাজনে বিশ্বাস কৰে হয় তেওঁ প্ৰধানমন্ত্ৰীৰ বিশ্বস্তজন হয়, তেওঁক সমীহ কৰিবনে নকৰিব কওকচোন? তেওঁক সমীহ কৰিবলৈ বাধ্য হ'ব। তদ্ৰূপ এই সৃষ্টিত সৰ্বশক্তিমন্ত হৈছে ভগৱন্তৰ নাম। সেই সৰ্বশক্তি ভগৱন্তে কেনেকৈ তেওঁ জগতত পৰিচয় দিছে, তেওঁ কৰ্মৰে জড়িত দিছে।
ভগৱন্তে নিজে নিজে নাম ল'ব লগা হোৱা নাই যে মোৰ নাম কৃষ্ণ, মোৰ নাম অমুক, মোৰ নাম তমুক। আমি যেনেকৈ নিজৰ নামটো নিজে লোৱা নাই, জন্মৰ পিছত বিভিন্ন দিশ চাই গমি পিটি নিশ্চয় এই নামটোৰ কিবা এটা ৰহস্য বুজি আমাক পিতৃপুৰুষেই হওক বা গুৰুৱে হওক, ব্ৰাহ্মণে হওক, বিধিমতে চাই চিতি আমাক এটা নাম দিছে। আৰু এই নামটো আমি শেষত গ্ৰহণ কৰিছোঁ যে মোৰ নাম এইটোৱে হয়। তথাপিও কৃষ্ণই যিমানখিনি লীলা মহত্বৰে ভক্তক যেনেকৈ তেওঁ কৃপা কৰিছে, যি ভক্তই কৃষ্ণৰ কৃপা পোৱাৰ যিখিনি জ্ঞান, সেইখিনি জ্ঞান যদি তেওঁ যদি উপলব্ধি কৰিব পাৰিছে, হয় মই কৃষ্ণৰ কৃপাত মই আজি এনেদৰে এইখিনি মই লাভ কৰিব পাৰিছোঁ, তেতিয়াহ'লে সেই কৃষ্ণক তেওঁ এটা নাম দিছে। সেই নামটোকেই প্ৰভু ভগৱন্তে নিজৰ বুলি গ্ৰহণ কৰিছে। সেইকাৰণে কৃষ্ণৰ সহস্ৰ নাম উচ্চাৰণ কৰাটো কিমান দুৰূহ। ভগৱন্তে নিজে কয় যে মই মোৰ সহস্ৰ অসংখ্য নাম কৈ মই শেষ কৰিব নোৱাৰোঁ। গতিকে এই নামৰ তত্ত্বত ভগৱন্তৰ শক্তি জড়িত থকাৰ কাৰণত সেই নামৰ মহিমাই কেনেকৈ আমাক ৰক্ষা কৰে, এই কথাটোকে আমাক সুন্দৰভাৱে এক দৰ্শন দিছে। আৰু কৈছে, হেনকে আচাৰ্য দেৱতা হৰি যাহাৰৰ নাম লৈলে মাত্ৰ তৰি। সেই ভগৱন্তক জানিবও নালাগে, বুজিবও নালাগে, বা তেওঁ সমস্ত শক্তি তেওঁ আহৰণো কৰিব নালাগে। যদি তেওঁ অতি দুৰ্বল আৰু মুমূৰ্ষ অৱস্থাটো কৃষ্ণ কথা যদি শ্ৰদ্ধা সহকাৰে তেওঁ যদি শ্ৰৱণ কৰিবলৈ যত্ন কৰে, কৃষ্ণৰ বাহিৰে মোক আৰু কোনেও ৰক্ষা কৰিব নোৱাৰিব, এই দৃঢ় বিশ্বাসটোকে অন্ততঃ সাৰ কৰি যদি ল'ব পাৰে, তেতিয়াহ'লে সেইজনে মুহূৰ্ততেই তেওঁ মুক্তি পাই যাব। যেনেকৈ গজেন্দ্ৰই অন্তিম মুহূৰ্তত চিন্তা কৰিছিল যে মোৰ দৰে সৰ্বশক্তিমন্তজনক এই সংসাৰত কোনেও পৰাভূত কৰিব নোৱাৰে, কিন্তু আজি 10,000 বছৰ মই যুদ্ধ কৰিলেও এই জলচৰ কোনোবা এটা শক্তিয়ে মোক আজি মুমূৰ্ষ অৱস্থাত এনেকৈ জ্ঞানহীন চেতনাহীন কৰিবলৈ প্ৰযত্ন কৰিছে, তেতিয়াহ'লে এই মহাসংকটৰ পৰা মই কেনেকৈ উদ্ধাৰ পাম। এই বুলি চিন্তা কৰোঁতে কৃষ্ণ নামটো, বিষ্ণুৰ নামটো তেওঁ মনলৈ আহি গ'ল। সেই নামটোক তেওঁ স্মৰণ কৰাৰ লগে লগে স্বয়ং প্ৰভু ভগৱন্তে আহি কাল আৰু মায়াৰ পৰা তেওঁ মুক্ত কৰি মহা কৃপা কৰিলে। তথাপিও আমাৰ ভগৱন্তক পাবৰ কাৰণে যথেষ্ট জ্ঞান, বুদ্ধি, প্ৰবৃত্তিৰ কোনো প্ৰয়োজন নাই। কেৱল দৃঢ় বিশ্বাস, যিজন দেহৰ ভিতৰত আছে বুলি আমি দৃঢ়ভাৱে মানি লওঁ, সেইজনে নিশ্চয় ভগৱন্তক আশ্ৰয় কৰিব। আজি মোৰ দেহ বুলি কৈ আছোঁ, কিন্তু যিজন নিৰাকাৰ ৰূপত থাকি পৰমাত্মাৰ ৰূপ লৈ তেওঁ দেহত আশ্ৰয় কৰি থকালৈকেহে মই চৈতন্য হৈ আছোঁ, মই কৰ্ম কৰিছোঁ, মই জ্ঞান বুদ্ধি লৈছোঁ বুলি অহংকাৰ কৰিছোঁ। কিন্তু সেইজন যদি মুহূৰ্ততে তেওঁ দেহৰ পৰা আঁতৰি গুচি যায়, তেতিয়াহ'লে সমস্তবিলাক অসাৰ। অন্ততঃ এইটোকে দৃঢ়তাৰে তেওঁ বিশ্বাস কৰক, সেইজন প্ৰভু যেতিয়া দেহত আছে, বাহিৰত কিয় বিচাৰোঁ? বাহিৰত বিচৰাজনকতো সহজতে নাপাম। আৰু আচল হয়নে নহয় বাহিৰত বিচৰাজন? কাৰণ প্ৰভু ভগৱন্তৰ নানা ৰূপ, সেই ৰূপত আমি চিনি পাম নে নাপাম। কিন্তু দেহৰ ভিতৰত থকাজন যি ৰূপেই নহওক, তেওঁতো দেহত আছে। সেই ৰূপটো তেওঁ যেনেকেই আমাক দৰ্শন নিদিয়ক কিয়, সেইটো যে ঈশ্বৰে ৰূপ হয়, এইটো যদি বিশ্বাস কৰিব পাৰোঁ, তেতিয়াহ'লে এইটো দেহ আৰু মোৰ দেহ হৈ নাথাকিব। সেইটো দেহ ঈশ্বৰৰ দেহ হ'ব। সেইটো দেহক কাল আৰু মায়াই কেতিয়াও ধ্বংস কৰিব নোৱাৰে। এইটো দেহৰ কোনো শত্ৰুৱে যদি আক্ৰমণ কৰিবলৈ আহে, কোনো কাৰণতে এইটো দেহক তেওঁ নাশ কৰিব নোৱাৰে। প্ৰহ্লাদৰ উদাহৰণ সেইটো। হিৰণ্যকশিপুৰে যিমানেই প্ৰযত্ন নকৰিছিল কিয় এই দেহটোক মাৰিবৰ কাৰণে, কিন্তু দেহটোক অকণমানো ক্ষয়ক্ষতি কৰিব নোৱাৰিলে। কাৰণ ধ্যানৰ জৰিয়তে প্ৰহ্লাদে সৰ্বক্ষণতে এইটো দেহ ঈশ্বৰ দেহত পৰিণত কৰাইছিল, আৰু সেইকাৰণে হিৰণ্যকশিপুৰে কোনো কাৰণতে তেওঁক একো ক্ষতি কৰিব নোৱাৰিলে। ঠিক তেনেকৈ ধ্ৰুৱৰ দেহতো সেই 5 বছৰ বয়সতে তেওঁ সমস্ত দেহ ঈশ্বৰৰ নামত সমৰ্পণ কৰি কেৱল মন আত্মাক লৈ তেওঁ ভগৱন্তৰ লগত সম্বন্ধ কৰি থকাৰ কাৰণে কোনো কাৰণতে বনৰীয়া হিংস্ৰ জীৱ জন্তু তেওঁ একো ক্ষতি কৰিব নোৱাৰিলে। তদ্ৰূপ অম্বৰীষক যেতিয়া দুৰ্বাসাই কিতাগ্নি দি তেওঁ ভস্ম কৰিবলৈ বিচাৰিছিল,
তেতিয়া সেই অম্বৰীকে কেৱল কৃষ্ণৰ নাম লৈ ধ্যান কৰিছিল, হে প্ৰভু তুমি যেন কল্যাণ কৰা, জগতক কৃপা কৰা। এই বুলি তেওঁ যেতিয়া ধ্যানহে কৰিছিল, স্বয়ং প্ৰভু ভগৱন্ত মূৰ্তমান হৈ সেইটো দেহ ভগৱন্তে ৰক্ষা কৰিলে। ঠিক তেনেকৈ ঈশ্বৰৰ নামত সমৰ্পিত এই দেহটোক লৈ আমি কোনোদিন ভয় শংকা কৰাৰ প্ৰয়োজন নাই, কাল আৰু মায়াত শংকিত হোৱাৰ প্ৰয়োজন নাই। ঈশ্বৰৰ কৰ্মত স্থান কাল পাত্ৰ সময়ৰ কোনো বাধ্যবাধকতা থাকিব নোৱাৰে। মধ্য ৰাতিও যদি আমি জয়াল ঠাইলৈকে যদি যাব লগা হওঁ, যদি নগ'লে নহয় কৃষ্ণৰ নাম লৈ ধ্যান লৈ যদি যাওঁ, কোনো ভূত পেট বা অন্যান্য অপশক্তিয়ে আমাক বাট এৰি দিব, কোনো কাৰণতে তেওঁ অপকাৰ কৰিব নোৱাৰে। কিন্তু গৃহতেই যদি আমি ভয়ত শংকিত হৈ নগ'লে নহয় বুলি ওলাই যাওঁ, তেতিয়াহ'লে নিশ্চয় আমাক কাল আৰু ব্যাধিয়ে আমাক নানা ধৰণৰ সংকটত পেলাব পাৰে। আজি এই আত্মবুদ্ধিটো দৃঢ়তাৰে আমি ল'ব পাৰিব লাগিব। ভাগৱতৰ মহাতত্ব এইটো। কৃষ্ণ